আজিৰ এই ভিডিঅ'টো অসম আত্মনিৰ্ভৰ আঁচনিৰ ওপৰত বহুতেই ইম্পৰ্টেণ্ট। যিখিনি যুৱক যুৱতীয়ে 1.0ত 1 লাখ টকা পাবলৈ সক্ষম হৈছিলে, সেইখিনি যুৱক যুৱতীৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট এই ভিডিঅ'টো। আৰু বহুতে হয়তো গম পাইছে যে 1 লাখ টকাকৈ পোৱাখিনি আৰু কেতিয়া 1 লাখ টকাকৈ দিব, আৰু যিখিনি যুৱক যুৱতীয়ে 2.0ত এটাকৈ ইণ্টাৰভিউ দিলে, ইয়াৰ পিছত নেক্সট পৰ্যায়ে আপোনালোকৰ কি হ'ব। আৰু এনেকুৱা যুৱক যুৱতী আছে বৰ্তমানলৈকে এতিয়ালৈকে 2.0ত ইণ্টাৰভিউ দিব পৰা নাই। গতিকে আপোনালোকে এই ভিডিঅ'টো মিছ নকৰিব। যদি মিছ কৰে আপোনালোকে হয়তো ইণ্টাৰভিউৰ পৰা বাদ পৰিব। গতিকে আপোনালোকে এই ভিডিঅ'টো ধুনীয়াকৈ চাব, তাৰপিছত মোক কমেণ্ট কৰিব। আৰু যদি কোনোবা নতুনকৈ মোৰ চেনেলটোত আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছিলে সেই ভিডিঅ'টো মই আপোনালোকক লগাই দিছোঁ, সেই ভিডিঅ'টো আপোনালোকে চাওক। তাৰপাছত মই আপোনালোকক কিছু কথা বুজাই দিছোঁ, আৰু বহুতে গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট কথা ভিডিঅ'টো মই শেষত দুটামান আজি আপোনালোকক ক'ম। আমাৰ CM ট্ৰিপলে আত্মনিৰ্ভৰ অসম আঁচনি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিৰ জৰিয়তে প্ৰতিজন যুৱ ব্যৱসায়ী বা যুৱ উদ্যোগপতিক আমি 2 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াম। 25,000 যুৱকে 1 লাখ টকা লাভ কৰিলে। অহা আগষ্ট মাহত আমি তেওঁলোকৰ ব্যৱসায় বা উদ্যোগ চাবলৈ যাম। যিসকলে সফলতাৰে ব্যৱসায় কৰিছে, ছেপ্টেম্বৰ মাহত আমি তেওঁলোকক আৰু 1 লাখ টকা আগবঢ়াম। তাৰ লগে লগে অসমত এতিয়া ইণ্টাৰভিউ চলি আছে। যিসকলে CM ট্ৰিপলেৰ বাবে আবেদন কৰিছে, তেওঁলোকে যাতে ইণ্টাৰভিউত উপস্থিত হয়। 30 মে'ৰ ভিতৰত আমি ইণ্টাৰভিউ সামৰণি মাৰিব খুজিছোঁ, যাতে আমি নেক্সট 75,000 যুৱক যুৱতীক 1 লাখকৈ টকা আগবঢ়াব পাৰোঁ। আৰু তেওঁলোকে এই টকাৰ সুযোগ বা উচিত ব্যৱহাৰ কৰিলে আৰু 1 লাখ টকা তেওঁলোকক আমি আগবঢ়াব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, বহুতে মোক মোক এটা কুৱেশ্যন কৰি আছিলে যে আমি 2.0ত এটাকৈ ইণ্টাৰভিউ দিলোঁ, পইচা কেতিয়া দিব। ফাৰ্ষ্ট কথাটো হৈছে কি, 2.0ত যিখিনি এটাকৈ ইণ্টাৰভিউ দিলে আপোনালোকে আৰু নেক্সট এটাকৈ ইণ্টাৰভিউ দিব লাগিব। মানে ফাৰ্ষ্ট আৰু ছেকেণ্ড, মানে দুটাকৈ ইণ্টাৰভিউ হয়, তাৰপিছতে চিলেকশ্যন হয়। সেই কথাটো হয়তো বহুতে বুজি পোৱা নাছিলে যে পইচা কেতিয়া দিব, ডাইৰেক্ট সুধি দিয়ে। যিখিনি যুৱক যুৱতীয়ে এটা ইণ্টাৰভিউ দিছে, আপোনালোকে নাভাবিব যে এটা ইণ্টাৰভিউ দিলে পইচা পাম। আপোনালোকক আকৌ নেক্সট মাতিব ছেকেণ্ড ইণ্টাৰভিউৰ কাৰণে। ছেকেণ্ড ইণ্টাৰভিউৰ পিছতে ফাইনেল লিষ্ট পৰিব। ছেকেণ্ড ইণ্টাৰভিউত কিমান যুৱক যুৱতীক মাতে সেই কথাটো মানে কোনো নাজানে, ময়ো নাজানো, আপোনালোকে নাজানে, আৰু চৰকাৰে তেনেধৰণৰ কোনো আপডেট নিদিয়ে। ছেকেণ্ড ইণ্টাৰভিউ যেতিয়া চলি থাকিব তেতিয়াহে আপোনালোকে গম পাব যে ছেকেণ্ড ইণ্টাৰভিউত যিখিনি যুৱক যুৱতীক মাতিব তাৰ পৰা মানে চিলেক্ট কৰিব লিষ্টখন, যে কিমানখিনি যুৱক যুৱতীক দিয়া হ'ব। আৰু যিখিনি যুৱক যুৱতীয়ে এতিয়ালৈকে ইণ্টাৰভিউ দিব পৰা নাই, আপোনালোকে কিছুদিন ধৈৰ্য ধৰক, ৱেইট কৰক, আপোনালোকক নিশ্চয় 100% মাতিব। আৰু মই আপোনালোকক কৈছিলোঁ যে আপোনালোক সদায় ষ্টেটাছটো নিজৰ চেক কৰিব। কেনেকৈ চেক কৰিব লাগে মই আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাই দিছোঁ। আৰু বহুত যুৱক যুৱতীয়ে নিজৰ ষ্টেটাছটো চেক কৰিব নাজানে, আপোনালোকে সঠিকভাৱে ভালকৈ চেক কৰিব, আৰু ডেইলি চেক কৰিব। আৰু আপোনালোকৰ নিজৰ নিজৰ মোবাইল নাম্বাৰবিলাক যিমান পাৰে সিমান এক্টিভ ৰাখিব, কাৰণ আপোনালোকক যেতিয়া তেতিয়া মানে ফোন কৰিব পাৰে। আৰু সদায় ফোন কৰি নাথাকে যে আপোনালোকৰ ইণ্টাৰভিউটো মিছ কৰিলে আপোনালোক সদায় ফোন কৰিব, তেনেকুৱা নহয়। আপোনালোকক ফোন এদিনে কৰিব, 2বাৰ বা 3বাৰ ফোন কৰিব। যদি আপোনালোক ফোনত নাপায় তেতিয়া হয়তো আপোনালোকৰ এডমিটটো মুকলি কৰি দিব। তাৰপিছত যদি আপোনালোকে ষ্টেটাছটো চেক নকৰে তেতিয়া হয়তো সেই ইণ্টাৰভিউৰ পৰা আপোনালোকে বাদ পৰিব। গতিকে আপোনালোকে তেনেকুৱা ধৰণৰ কামবিলাক নকৰিব, যিমান পাৰে সিমান মোবাইলটো এক্টিভ ৰাখিব। আৰু সদায় নিজৰ নিজৰ ষ্টেটাছবিলাকে 2বাৰ নহয়, 3বাৰ নহয়, 4বাৰকৈ আপোনালোকে চেক কৰিব। চেক কৰি দিয়ে আপোনালোকৰ অসুবিধা একো নাই। আৰু 1.0ত যিখিনি যুৱক যুৱতীয়ে 1 লাখ টকা পাবলৈ সক্ষম হৈছিলে, সেইখিনি আপোনালোকে নিশ্চয় কথাখিনি হিমন্ত বিশ্ব শৰ্মা ছাৰৰ মুখেৰে শুনিলে যে আগষ্ট মাহত আপোনালোকৰ ছাৰ্ভে হ'ব, তাৰপিছত ছেপ্টেম্বৰ মাহত পইচাটো দিব। আৰু ঠিক তেনেদৰে নতুন যুৱক যুৱতীখিনিও 2.0ত যিখিনি চিলেকশ্যন হ'ব সেইখিনি যুৱক যুৱতীক ফাইনেল লিষ্টত সোমাব, আৰু তেতিয়া আপোনালোককো 1 লাখকৈ টকা দিয়া হ'ব। যিখিনি যুৱক যুৱতীক 2.0ত মানে ফাইনেল লিষ্টত সোমাব সেইখিনি যুৱক যুৱতীক পইচা দিব। আৰু পইচাটো একেবাৰে 1 লাখ টকা নিদিয়ে। আপোনালোক প্ৰথম কথা হয়তো প্ৰথম কিস্তিত আপোনালোকক 75,000 টকা দিব, নেক্সট পৰ্যায়ত আপোনালোকক 25,000 টকা দিব, 1 লাখ টকা পালে। তাৰপিছত নেক্সট বছৰ আপোনালোকৰ ছাৰ্ভে হ'ব, ছাৰ্ভে হোৱাৰ পিছতে নেক্সট বছৰটোত আপোনালোকক 1 লাখ টকা দিব। আৰু সেই 1 লাখ টকা আপোনালোকক বেংকৰ পৰা দিয়া হ'ব। আপোনালোক কথাখিনি মই বুজাই দিলোঁ, সেই 1 লাখখিনি আপোনাৰ বেংকৰ পৰা দিয়া হ'ব। আৰু সেইখিনি আপোনালোকৰ চিভিল স্ক'ৰ ভাল হ'ব লাগিব, চব বেংকে চাৰি চাব, তাৰপাছতহে আপোনালোক ইণ্টাৰভিউত মানে পইচাখিনিৰ কাৰণে সেই চিলেকশ্যন কৰিব। আজিৰ ভিডিঅ'টো ইমানতে। যদি আপোনালোকে ভাল পাইছে লাইক কৰিব আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো যদি কোনো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।